গাইস তোমালোকে এটা কথা জানানে আমি সাধাৰণতে চাবলৈ গ'লে আমি জুবিন দেশৰ মানুহ হয়নে তেওঁ কিমান মানুহক সহায় কৰিছিল তেওঁ কিমান মানুহক দান দিছিল কিন্তু আমি জুবিন দেশৰ মানুহ হৈও আমি কাবাক হেল্প কৰিব পাৰিছো আমি কাবাক দান দিব পাৰিছো নাই ন কিন্তু আমি জুবিন দেশৰ হৈও কিবা কৰিব পাৰিছো জানো নাই একো কৰিব পৰা নাই কিন্তু এতিয়াৰ পৰা আমি সকলোৱে এটা প্ৰতিজ্ঞা কৰোঁ আহাচোন আৰু যেহেতু আমি জুবিন দেশৰ মানুহ তেওঁ বেলেগে নোৱাৰা কাম তেওঁ কৰি থৈ গৈছে তেওঁ বহু মানুহক সহায় কৰিছিল বহু দুখীয়াক তেওঁ আশ্ৰয় দিছিল আমি নোৱাৰিমনে আহক আমি সকলোৱে মিলিজুলি এখন সুন্দৰ অসম গঢ়ি তোলোঁ যাতে অসমত দুখীয়া মানুহ থাকিবই নোৱাৰে থাকিবই নালাগে সেনেকুৱা কৰিব পাৰিনে ভাবিবলগীয়া কথা নহয়নে এইবোৰ যে এজনে যদি তাক সহায় কৰা আৰু আনজনক তেওঁ সহায় কৰিব দিয়া এইবিলাক কৰিলে আমি জুবিন দেশৰ মানুহ কম কিন্তু এতিয়া চাবলৈ গ'লে আমি জুবিন দেশৰ মানুহ হয় কিন্তু জুবিন দেশৰ হ'লে কি হ'ব আমি হাতে কামে লাগা নাই আমি সকলোৱে আমি জুবিন দেশৰ মানুহ হৈ যাওঁ বলা কাৰণ আমি দুখীয়াক সহায় কৰোঁ বলা যাতে অসমৰ পৰা দুখীয়া মানুহবোৰ নাইকিয়া কৰিব পাৰোঁ আৰু সব মানুহে সমান লেভেলৰ হৈ যাওঁ বলা ধন্যবাদ জয় আই অসম জয় জুবিন দা।